আপোনালোক সকলোকে লাৰ্ণ উইথ SPK ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মই ৰাহুল শইকীয়া আপোনালোকৰ লগত আজি ডিসকাস কৰিম ৰেশিও এণ্ড প্ৰপৰচন অৰ্থাৎ অনুপাত সমানুপাতৰ সেকেন্ড পাৰ্টটো অৰ্থাৎ কিছুমান কোৱেশ্যনৰ ওপৰত যিবোৰৰ বেসিক খিনি আমি ইয়াৰ আগৰ ভিডিওটো ডিসকাস কৰিছিলো যি সকলে এই ভিডিওটো অন কৰিছা তাৰ আগতে তোমালোকে ৰেশিও এণ্ড প্ৰপৰচনৰ ফাৰ্স্ট পাৰ্টটো আপলোড হৈ গৈছে সেই পাৰ্টটো চাই লবা তাৰ পাছতে এই পাৰ্টটোলৈ আহিবা ইয়াত আমি অনলি কোৱেশ্যন কৰিম ঠিক আছে তো এতিয়া আমি স্টাৰ্ট কৰো तो प्रथम क्वेश्चन तो दिया আছে divide 111 that means 1111 in the ratio of 8:3 1111 ভাগ কৰা 8:3 অনুপাতত এটো কেনেদৰে কৰিবা এতিয়া আমি সাম এই কোৱেশ্যনটো সহজতে কেনেদৰে কৰিব পৰা যায় ঠিক আছে ইয়াত ৰেশিওটো কিমান দিয়া আছে তোমাৰ ৰেশিও কিমান দিয়া আছে তোমাক ৰেশিও দিয়া আছে 8:3 ঠিক আছে আৰু কি দিয়া আছে 111 অৰ্থাৎ 1111 দিয়া আছে নাম্বাৰটো দিয়া আছে 1111 ঠিক আছে ইয়াক ভাগ কৰিব লাগে 8:3 অনুপাতত ইয়াত টোটাল ভাগ কেটা আছে এফালে আছে 8টা ভাগ আৰু এফালে আছে 3টা ভাগ ঠিক আছে ইয়াত কোৱেশ্যনটোত কি দিয়া আছে 8:3 অৰ্থাৎ 8 অনুপাত 3 ত বিভক্ত কৰিব লাগে অৰ্থাৎ ইয়াত কিমানটা ভাগ আছে টোটাল এফালে আছে 8টা এফালে আছে 3টা সৰ্বমুঠ ভাগ কিমান 8 যোগ 3 অৰ্থাৎ 8 3 11 অৰ্থাৎ টোটাল ভাগ আছে 11 11 কাৰ ভাগ 11 টো কাৰ ভাগ 11 ভাগ হৈছে এই যেন দিলে 1111 হে 1111 11টা ভাগ কৰিব লাগে মানে 1111 এইটোৱে ভাগ কৰিব লাগে ইমানটা ভাগ আছে 1111 অৰ্থাৎ তোমাৰ ভাগ কৰিব লাগে কিমান 1111 8:3 অনুপাতত বিভক্ত কৰিব লাগে কোৱেশ্যনটো হেতুৱে দি আছে 1111 ভাগ কৰা 8:3 অনুপাতত এতিয়া আমি এটা কথা গম পালো ইয়াত কি দি আছে 8 ইয়াত দি আছে 3 অৰ্থাৎ টোটাল ভাগ হৈছে 11 তাতো 11 কাৰ ভাগ ইয়াৰ ভাগে মানে 11 মানে হৈছে ইমান 11 ইউনিট মানে আমি কি লিখিব পাৰো 11 ইউনিট মানে হৈছে 1111 ঠিক আছে মানে 1111 কে আমি 11টা ভাগত বিভক্ত কৰিব লাগে ঠিক আছে তো এতিয়া 1 ইউনিট মানে কিমান হ'ব 1 ইউনিট মানে আমি কেনেদৰে লিখিব পাৰো 11 এবাৰ গল 11 এবাৰ গল ইয়াত 0 আহিলে 11 এফালে এবাৰ গল অৰ্থাৎ 1 ইউনিট মানে 101 ঠিক আছে গতিকে এতিয়া আমি 8টা ভাগ মানে কিমান এটা ভাগ মানে 101 গতিকে 8টা ভাগ মানে কিমান হ'ব 8টা ভাগ মানে হ'ব 8 ইয়াক পূৰণ কৰা কিমান পাবা 101 into 8 this is equal to 808 8 ভাগ মানে কিমান পালো 808 ঠিক একেদৰে তিনিটা ভাগ এটো ভাগ উলিয়াব লাগে তিনিটা ভাগ মানে কিমান হ'ব এটা ভাগ মানে আমি পাই থৈছো 101 তিনিটা ভাগ মানে কিমান হ'ব 303 আমি পালো কেনে এতিয়া টোটাল ভাগ তো কেনেদৰে ভাগ কৰিছে 808 and 303 ভাগত বিভক্ত কৰিলে আমি কি পামগে 1111 অৰ্থাৎ 808 আৰু 330 ঠিক যদি আমি যোগ কৰো কিমান পামগে 1111 চাবা 8 3 11 ৰ 1 উকইলে 1 তো কেৰিটো ইয়ালে আহিলে 1 8 3 11 1111 ঠিক আছে তো এনসাৰটো কোনটো হ'ব তেতিয়া হলে ইয়াত দিয়া আছে এ এনসাৰ দিয়া আছে 808303 অৰ্থাৎ এনসাৰ আমি কিমান পাইছিলো 8 ভাগ ইকুৱেল টু কিমান 808 3 ভাগ ইকুৱেল টু কিমান 303 গতিকে এনসাৰ 1 টোৱে হ'ব কাৰেক্ট ঠিক আছে আৰু এটা মেথড আছে মই হেতু দেখাই দিছো আমাক ভাগ কি দি আছে 8:3 গতিকে ধৰি লওঁ let total ভাগ 8 আৰু 3 দি আছে গতিকে এটো ধৰি লওঁ 8x 28x be the part of this number ঠিক আছে এটা ধৰিলো 8x এটা ধৰি ললো 3x ইয়াৰ দুটা পাৰ্টত বিভক্ত কৰিব লাগে 8:3 অনুপাত 8 অনুপাত 3 তাক আমি কেনেদৰে ধৰি লৈছো ইয়াৰ ভাগ দুটাক এটাক ধৰি লৈছো 8x বুলি এটাক ধৰি লৈছো 3x বুলি আৰু 8x plus 3x কৰিলে আমি কি পাম টোটাল ভাগটো পাম 8x plus 3x কৰিলে আমি কি পাম টোটাল ভাগটো পাম টোটাল ভাগ কিমান 1111
নহয় জানো কাৰণ আমাক অনুপাতটো কিমানত দিয়া আছে 8:3 ভগাব লাগে 8:3 কাক ভগাব লাগে 111 গতিকে আমি এটা ধৰি ললো এটা পাৰ্টক ধৰি ললো 8x আৰু অন্যটো পাৰ্টক ধৰি ললো 28x গতিকে 8x আৰু 28xত আমি যোগ কৰিলে কিমান পাম 1111 গতিকে this is equal to কিমান হ'ব 11x equal to হ'ব 1111 ঠিক আছে তো ইয়াত x equal to কিমান পাম 101 ঠিক আছে গতিকে 8x equal to কিমান হ'ব 8x equal to কিমান হ'ব 8 into 101 that means 808 ঠিক একেদৰে 26x equal to কিমান হ'ব 3 into 101 that means x ৰ জায়গাত বহাই দিয়া 303 মই দুটা মেথড শিকালো যেটো মেথডে আপোনালোকক ইজি লাগে হেতুতে কৰিব পাৰিব এটা নেক্সট আমি দ্বিতীয় কোৱেশ্চনটো চাম দ্বিতীয় কোৱেশ্চনটো দিয়া আছে two number are in the ratio 9:11 if sum of two number is 660 find difference between the number কি কৰিব লাগে যদি তোমাক দুটা নাম্বাৰ দিয়া থাকে দুটা সংখ্যাৰ মাজৰ অনুপাত 9:11 হয় আৰু সিহঁতৰ মাজৰ যোগফল হয় 660 তেতিয়া সিহঁতৰ মাজৰ ব্যৱধানটো নিৰ্ণয় কৰিব লাগে সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্সটো আমি সংখ্যা দুটা ধৰি লও ইয়াৰ আগৰ কোৱেশ্চনটোৰ দৰে সংখ্যা দুটা ধৰি ললো কিমান অনুপাতত দিয়া আছে আমাক 9:11 অনুপাতত দিয়া আছে ঠিক আছে এতিয়া আমি সংখ্যা দুটা ধৰি লও সাপোজ 9x আৰু 11x হল দুটা সংখ্যা ধৰি ললো 9x আৰু 11x ইয়াত কি দিয়া আছে সিহঁতৰ মাজৰ যোগফল 660 অৰ্থাৎ সংখ্যা দুটাৰ মাজৰ যোগফল কিমান এটা সংখ্যা যদি 9x হয় আৰু এটা সংখ্যা যদি 11x হয় তেতিয়া হলে সিহঁতৰ যোগফলটো কিমান দিয়া আছে 9x + 11x = আমাক কিমান দিয়া আছে 660 দিয়া আছে 660 দিয়া আছে গতিকে এটো কিমান হ'ব 20x = আমি কিমান পাম 660 হল তো ইয়াত শূন্য এটা এটো সাইডে আছে গোল গতিকে x = আমি কিমান পালো 33 আমাক কি উলিয়াব দিয়া আছে সিহঁতৰ মাজৰ ডিফাৰেন্স অৰ্থাৎ সিহঁতৰ মাজৰ ব্যৱধানটো উলিয়াব লাগে মানে এই 9x আৰু 11x ৰ মাজৰ ব্যৱধানটো উলিয়াব লাগে যেতিয়া ব্যৱধান বা ডিফাৰেন্স উলিয়াব দিয়ে তোমালোকে এটা কথা লক্ষ্য কৰিবা ইয়াত কোনটো ডাঙৰ হয় আৰু ডাঙৰটোৰ পৰা সদায় সৰুটোক মাইনাস কৰি দিবা ডিফাৰেন্সটো কিমান পাম আমি বা ব্যৱধানটো কিমান পাম ডাঙৰটোৰ পৰা 11x - 9x 11x - 9x কৰিলে আমি কিমান পাম twice x আৰু x ৰ ভ্যালু আমি কিমান পাইছো 2 * 33 অৰ্থাৎ 66 হ'ব आंसर আমি গম পালো ব্যৱধান কেনেকৈ উলিয়াবা কিহতৰ মাজত ডিফাৰেন্সটো লৈ দিবা ডাঙৰটোৰ পৰা সৰুটো ডাঙৰটো কিমান আছিল 11x - 9x কিমান পাবা twice x 2 * 33 that is 66 পালোগে গতিকে ইয়াত आंसर কোনটো হ'ব A be the correct answer A to হৈছে কিমান দিয়া আছে 66 কেনে ধৰে কৰিলো দেখিলা নাম্বাৰ গিটা ধৰিলো 9x এটা 11x এটা তাৰ পিছত কিহতৰ যোগফল কিমান দিয়া আছে 660 9x + 11x = 660 20x = আমি পাৰলো 660 শূন্য এটা এটো সাইডে আছে গুছি যাব 2 66 ক কেবাৰ যাব 33 বাৰ গতিকে ডিফাৰেন্স কিমান হ'ব 11x - 9x ইফালে কিমান থাকিলেগে twice x x ৰ ভ্যালুটো আমি পাই থৈছো 33 বহাই দিয়া 66 গতিকে आंसर কিমান পালোগে 66 হল আমি এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাও এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চনটো কি দিয়া আছে the ratio of the two number is 15:7 দুটা নাম্বাৰৰ মাজত ৰেশিও কিমান দিয়া আছে 15:7 if each number be decreases by 2 যদি দুই প্ৰতিটো নাম্বাৰ পৰা 2 কমি যায় then two number in the ratio is 7:3 তেতিয়া নাম্বাৰ নতুন নাম্বাৰ দুটা ৰেশিও কিমান হয় 7:3 যদি দুটা সংখ্যাৰ মাজৰ অনুপাত 15:7 হয় যদি প্ৰতিটো সংখ্যাৰ পৰা 2 কমি যায় তেতিয়া অনুপাত হয় 7:3 তো তেতিয়া সংখ্যা দুটা কি হ'ব তো আমি প্ৰথম ধৰি লম সংখ্যা দুটা প্ৰথম যেটো ৰেশিও দি আছে সংখ্যা দুটাৰ হেতু ধৰি ললে আমি অথনিৰ দৰে ধৰি লম কেনে দৰে ধৰি লম এটা ধৰি লম 15x আৰু এটা ধৰি লম 7x হল প্ৰথম সংখ্যা দুটা আমি কেনে দৰে ধৰি ললো প্ৰথম যেটো ৰেশিও দি আছে তাৰ পৰা আমি সংখ্যা দুটা ধৰি ললো এটা হৈছে 15x এটা হৈছে 7x according to question আমাক কি দি আছে প্ৰতিটো সংখ্যাৰ পৰা যদি 2 কমি যায় প্ৰতিটো সংখ্যাৰ পৰা কিমান কমি যাব 2 মানে এটো এটা সংখ্যা প্ৰত্যেকৰ পৰা কিমানকে কমি গৈছে 2 হিচাপে কমি গৈছে
তো 15x ৰ পৰা কিমান কমি গল 2 আৰু 7x ৰ পৰা কিমান কমি গল 2 কমি গল হল নতুন সংখ্যা দুটা নতুন সংখ্যাটোৰ ৰেশিও কিমান হ'ব বুলি কৈছে 7:3 that means 7/3 তো এতিয়া আমি কি কৰিব লাগে ইয়াৰ পৰা এনসাৰটো উলিয়াব লাগে তো কিমান হ'ব 7 7 গুণ 49 ক্ৰস মাল্টিপ্লিকেশন কৰা 49x minus 2 7 14 this is equal to 3 45 45x minus 2 3 6 এফালে কিমান পালো আমি 49x minus 14 equal to 45x minus 6 এটা এটা কাম কৰা 49x 45x তো এফালে লৈ আহিলে কিমান হ'ব 45x ইফালে লৈ যোৱা 14 to minus 6 এটো ইফালে লৈ আহিলে কি হ'ব 14 plus 14 তো ইয়াৰ পৰা আমি কি পাম 49x minus 45 4x this is equal to minus 6 minus 14 ডাঙৰ আগত থকা সাইনটো আহিব that is plus plus সাইন আহিব ইফালে 6 যদি ইয়াৰ পৰা মাইনাস হয় কিমান হ'ব 8 তো x equal to আমি কিমান পালো 2 গতিকে x equal to 2 হলে ইয়াত আমি ভ্যালু গিটা পুট কৰি দিম এটা সংখ্যা আছে 15 into x that means হ'ব 15 into 2 হ'ব আৰু এটা আছে কিমান 7 2x that is আনটো সংখ্যা হ'ব 7 into 2 এটা সংখ্যা হ'ব 30 আনটো সংখ্যা হ'ব কিমান তোমাৰ 2 7 14 এটা কোনটো সংখ্যাৰ ডাঙৰ এটো সংখ্যা হৈছে ডাঙৰ 30 এটো হৈছে সৰু আমাক ইয়াত কোৱেশ্চনটো কি সুধিছে তেতিয়া সংখ্যা দুটা কি হ'ব ডাইৰেক্ট আমাৰ সংখ্যা দুটা সুধিছে অৰ্থাৎ এই সংখ্যা দুইটা সংখ্যাৰ কথাই সুধিছে আমাক এতিয়া ইয়াত কি দিয়া আছে ফাৰ্স্ট আনসাৰটো দিয়া আছে 15 7 সেকেন্ডটো দিয়া আছে 13 14 তাৰ পিছৰটো দিয়া আছে 45 21 তাৰ পাছৰটো দিয়া আছে 45 28 গতিকে आंसर কি পাইছো আমি 30 and 14 গতিকে आंसर কিমান হ'ব आंसर B2 হ'ব B2 কিমান আছে 30 আৰু 14 এটা লাস্ট কোৱেশ্চনটো লৈ যাও লাস্ট কোৱেশ্চনটোত কি দিয়া আছে if two number are in the ratio of 1:2 if 7 is added to both their changes to 3:5 the greater number is etu same tat prothom question dot ki disile number to ki hobo boli koisile decrease hoy jay that means komi jay yat ki koise jodi duta সংখ্যাৰ মাজৰ অনুপাত 1:2 হয় প্ৰত্যেকৰ লগত যদি 7 যোগ কৰা হয় তেতিয়া ডাঙৰ সংখ্যাটো কিমান হ'ব এতিয়া আমাক কি কৈছে সংখ্যা দুটাৰ এটা অনুপাত দিয়া আছে এতিয়া আমাক নেক্সট কি খুদিছে যদি 7 যোগ কৰা হয় 7 যোগ কৰা হয় কিহত কি হলে নতুন অনুপাতটো কিমান হয় 3:5 ইয়াত লিখিব থাকি গল যোগ কৰা হয় তেতিয়া অনুপাতটো হয় 3:5 অনুপাত হয় নতুন সংখ্যাটোৰ আৰু লিখিব থাকি গৈছে ওপৰৰ পৰা তো প্ৰথম যেটো সংখ্যা দিয়া আছে তাৰ অনুপাত দিয়া আছে 1:2 হিহতৰ পৰা যদি হিহতৰ লগত যদি কি কৰা হয় 7 যোগ কৰা হয় তেতিয়া নতুন অনুপাতটো কিমান হয় 3:5 that is their changes to 3:5 ডাঙৰ সংখ্যাটো কিমান হ'ব ডাঙৰ সংখ্যাটো উলিয়াব লাগে এতিয়া আমি চাম এটো কেনেদৰে কৰিম সেম প্ৰথমটোত আমি কি কৰিছিলো বিয়োগ কৰিছিলো এই সংখ্যাটোত কি কৰিছে যোগ কৰাৰ কথা কৈছে অৰ্থাৎ সংখ্যা দুটা আমি আগৰ দৰে ধৰিলো কিমান স্থিৰ আছে 1:2 গতিকে সংখ্যা দুটা কিমান হ'ব x এটা হ'ব twice x হল এতিয়া আমি অথনিৰ দৰে কোৱেশ্চনৰ মতে কি দিয়া আছে x কি কৰিছে প্ৰত্যেক সংখ্যাটোৰ লগত কিমান যোগ কৰাৰ কথা কৈছে 7 যোগ কৰাৰ কথা কৈছে ইয়াত 7 যোগ কৰি দিয়া twice x ৰ লগত কিমান যোগ হ'ব 7 গতিকে নতুন অনুপাতটো কিমান দিয়া আছে 3:5 অৰ্থাৎ 3 অনুপাত 5 গতিকে ওপৰত কিমান আহিব 3 তলত আহিব 5 এটো ক্ৰস মাল্টিপ্লিকেশন কৰা 3 2 6 6x plus 3 7 21 ইকুৱেল টু কিমান হ'ব 5x plus 5 7 35 হল এবা কি কৰা 5x টো ইফালে লৈ আহা 6x minus 5x ইফালে লৈ যোৱা 35 minus 21 ফলা আহিলে x ইফালে গল কিমান তোমাৰ 4 1 x equal to কিমান আহিলে 14 and therefore x equal to আমি পাই গলো 14 এটা সংখ্যা পালো আমি 14 নেক্সট সংখ্যাটো কিমান হ'ব twice x equal to কিমান হ'ব 2 into 14 that is 28 आंसर আছে না আমি চাও ফার্স্ট a দিয়া আছে 20 b দিয়া আছে 24 c দিয়া আছে 28 d দিয়া আছে 32 আমাক কি খুদিছে ডাঙৰ সংখ্যাটো ইয়াত কিমান 28 গতিকে आंसर কিমান হ'ব c be the correct answer গম পালো আমি এতিয়া correct answer কোনটো হয় তো আৰু এটা কোৱেশ্চন চাও লাস্ট কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট প্ৰত্যেকবাৰ এক্সামত আহি থকা কোৱেশ্চন আপোনালোকে নেক্সট কোৱেশ্চনটো অতি গুৰুত্ব সহকাৰে চাব এতিয়া আমি লাস্ট কোৱেশ্চনটো চাম লাস্ট কোৱেশ্চনটো কি দি আছে ইন এ ওয়ালেট the ratio of 25 paisa 50 paisa and raise one coin are in the ratio 12:4:3 which amount is 600 raise find the number of coin of 20 paisa অৰ্থাৎ 25 পইচাৰ
মুদ্ৰা কিমান আছে আমাক হেতু উলিয়াব লাগে 25 পইচাৰ কইন কিমান আছে আমাক হেতু উলিয়াব লাগে দিয়া আছে 25 পইচা 50 পইচা আৰু 1 টকা এটা ওয়ালেটত আছে কি ৰেশিওত আছে 12:4:3 which amount is 600 ইয়াত দিয়া আছে rupeesত আৰু ইয়াত কি হৈ আছে একিটা আছে পইচাত এই দুটা আছে কিহত পইচাত আৰু এটা আছে rupeesত ঠিক আছে তো এতিয়া প্ৰথম কামটো হ'ব আমি পইচা গিটা টকালে লৈ যাও ঠিক আছে প্ৰথম কিমান দিয়া আছে ফার্স্ট টু দিয়া আছে 25 পইচা তাৰ পিছত এটো ইনটু ৰেশিও কিমান 50 পইচা তাৰ পিছত দিয়া আছে ৰেষ্ট 1 এটো আমি টকালে লৈ গলে কিমান হ'ব টকালে কেনেদৰে নিবা তুমি এক 100 এটাই ডিভাইড কৰি দিবা যেতিয়া টকালে নিবৰ এটা কাম কৰিবা পইচাটো টকালে নিবলে 100 এটাই ডিভাইড কৰি দিবা 25 ডিভাইডেড বাই 100 ইজ টু ইয়াটো হ'ব কিমান 50 ডিভাইডেড বাই 100 এটোটো রুপিসতে আছে গতিকে এটো এনেদৰে থাকিব ঠিক আছে তো এতিয়া পালো আমি কিমান 25 এ 100 কেবাৰ যাব 4 50 এ 100 কেবাৰ যাব দুবাৰ ইয়াত থাকিলে 1/4 ইয়াত থাকিলে 1/2 ইয়াত থাকিলে 1 আৰু ইয়াত এটা এমাউন্ট দিয়া আছে ৰেশিওৰ 12:4:3 তো 25 পইচা আমি কিমানত পাইছিলকে 1/4 পালোগে গতিকে এটোৰ লগত এই ৰেশিওটো মাল্টিপ্লাই কৰি দিয়া প্ৰত্যেকৰ ক্ষেত্ৰত এটো কাৰণে 25 পইচাৰ কাৰণে কিমান আছিল 12 তো 1/4 into 12 50 পইচাৰ কিমান আছিল 4 1/2 into 4 লাষ্টত 3 এটোটো একো পূৰণ ডিভাইড কৰিবলৈ দৰকাৰ নাই ডাইৰেক্ট পূৰণ কৰি দিয়া আছে रुपीस কিমানত আৰু এটো পইচালে আমাৰ নিবলে প্ৰয়োজন হোৱা নাছিল সো ডাইৰেক্ট পূৰণ কৰি দিয়া তো এটা কিমান বৰাবৰকে এটো ৰেশিওটো 3:2:3 that means ইয়াত আমি এটা কথা গম পালো যে এই ৰেশিওটো আমি কিহত পাই গলুগে এক টোটাল ভাগ কিমান আছে টকাৰ ভাগ এটা নট পইচা এটা আমি টকাৰ ভাগ পালুগে হল তো ইয়াৰ টোটাল যদি আমি ভাগ লই ইয়াত ভাগ কেইটা আছে টোটাল ভাগ ইয়াত আছে 3টা ইয়াত আছে 2টা ইয়াত আছে 3টা টোটাল ভাগ আছে কেইটা 8টা ভাগ পালুগে তো 8টা ভাগ ইয়াত কেনেদৰে পালো ইয়াত আছে 3টা ভাগ ইয়াত আছে 2 3 2 5 5 3 8 টোটাল ভাগ 8টা ইয়াত টোটাল এমাউন্টটো কিমান দিয়া আছে টোটাল এমাউন্ট দিয়া আছে 600 rupees এটো আমি টকাতে লৈ গৈছিলো গটিকে 600 rupees পাই গলো 8 ভাগ ইকুৱেল টু গটিকে 8 ভাগ ইকুৱেল টু কিমান পালো 600 গটিকে 8 ইকুৱেল টু পালো 600 গটি 8 আৰু এটো সাইডে কাটা কিমান হ'ব 75 8 এবাৰ গল ইয়াত 75 বাৰ গল কো 1 এভাগ ইকুৱেল টু আমি কিমান পালো 75 হল এতিয়া আমাক লাগে কি আমাক লাগে 25 পইচা মুদ্ৰাৰ সংখ্যা লাগে ইয়াত সংখ্যাটো দিয়া নাই কিন্তু আমি সংখ্যাটো উলিয়াব লাগিব কিন্তু দিয়া আছে 25 পইচাৰ অনুপাতটো অৰ্থাৎ 25 পইচাৰ ৰেশিওটো গটিকে এভাগ ইকুৱেল টু পালো আমি 75 গটিকে 3 ভাগ ইকুৱেল টু কিমান হ'ব 75 into 3 this is equal to আমি কিমান পাম 225 হল তো এটা কথা মন কৰা আমি যদি 100 পইচা লও 100 পইচা কিমান 1 টকা নহয় জানো 100 পইচা 1 টকা গটিকে 100 পইচাত 25 পইচাৰ মুদ্ৰা কেটা থাকে তো 4 into 25 না থাকে জানো গটিকে এটকাত কিমানটা 25 পইচাৰ মুদ্ৰা থাকে এটকাত থাকে 25 পইচাৰ মুদ্ৰা কেটা 4টা থাকে আমি গম পালো এটকাত 25 পইচাৰ মুদ্ৰা কেটা থাকে 4টা থাকে ইয়াত পাইছো আমি 225 টকা 225 টকাত আমি এতিয়া 25 পইচাৰ মুদ্ৰা কেটা থাকে হেতু খুদিছে আমাক সংখ্যাটো খুদিছে ফাইন্ড দা নাম্বাৰ অফ কইন অফ 25 পইচা গটিকে আমাক লাগে কি এটো আমি কোলে লৈ যাব লাগিব পইচালে নিব নালাগে আমাক কি কৰিব লাগে টোটাল 25 পইচাৰ মুদ্ৰা কেটা আছে ইয়াত 25 পইচাৰ মুদ্ৰা কেটা সময় আছে সংখ্যাটো খুদিছে আমাক নাম্বাৰটো খুদিছে গটিকে এটকাত কেটা সময় থাকে 4টা 25 পইচা গটিকে 225 তত কিমান হ'ব 225 পূৰণ 4 কিমান হ'ব 900 হল আমি কিমান পালোগে এটা এনসাৰটো 900 অৰ্থাৎ 900টা 25 পইচাৰ মুদ্ৰা এই ভাগটোত কমাই থাকিব গটিকে এনসাৰ ইয়াত কিমান হ'ব এনসাৰ বি দা কাৰেক্ট এনসাৰ হল তো আজিৰ ক্লাসটো ইমানেই আছিল তো অনাগত দিনত আমাৰ চেনেলটোত ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ